অখিল গগৈৰ জনসভাত এইবাৰ অথন্তৰ লাগিল। অখিল গগৈৰ জনসভাত এইবাৰ বিজেপি জিন্দাবাদ ধ্বনি দিছে সংখ্যালঘু ৰাইজে। সংখ্যালঘু ৰাইজৰ মুখত বিজেপি জিন্দাবাদ ধ্বনি শুনি হতবাক হৈ পৰিল বিধায়ক অখিল গগৈ। জুৰিয়াত আছিল আজি অখিল গগৈৰ এখন জনসভা আৰু জুৰিয়াত অনুষ্ঠিত হোৱা অখিল গগৈৰ জনসভাত এইবাৰ সংখ্যালঘু ৰাইজে দিলে বিজেপি জিন্দাবাদ ধ্বনি। আৰু জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ, বিধায়ক অখিল গগৈৰ জনসভাত এইবাৰ অথন্তৰ লাগিল। বিধায়ক অখিল গগৈৰ জনসভাত অথন্তৰ, সংখ্যালঘু ৰাইজে অখিল গগৈৰ সন্মুখতে দিলে বিজেপি জিন্দাবাদ ধ্বনি। সংখ্যালঘু ৰাইজে বিজেপি জিন্দাবাদ ধ্বনি দি অথন্তৰ লগালে অখিলৰ সভাত। বিজেপি জিন্দাবাদ ধ্বনি শুনি এইবাৰ হতবাক হৈ পৰিল বিধায়ক অখিল গগৈ। পুনৰ শুধৰাই বিজেপি মুৰ্দাবাদ দিবলৈ সংখ্যালঘু ৰাইজক শিকালে বিধায়ক অখিলে। আৰু জুৰিয়াত আছিল বিধায়ক অখিল গগৈৰ এখন জনসভা আৰু জুৰিয়াত অনুষ্ঠিত হোৱা এই জনসভাতে সংখ্যালঘু ৰাইজে অখিল গগৈৰ সন্মুখতে দিলে বিজেপি জিন্দাবাদ ধ্বনি। এটা গুৰুত্বপূৰ্ণ খবৰ, বিধায়ক অখিল গগৈৰ জনসভাত অথন্তৰ লাগিছে। হিন্দু মুছলমান সকলোকে এক হ'বলৈ শিকালে বিধায়ক অখিল গগৈয়ে। আৰু বিধায়ক অখিল গগৈৰ জনসভাত এইবাৰ অথন্তৰ। অখিল গগৈৰ জনসভাত এইবাৰ সংখ্যালঘু ৰাইজে অখিল গগৈৰ সন্মুখতে দিলে বিজেপি জিন্দাবাদ ধ্বনি। সংখ্যালঘু ৰাইজৰ মুখত বিজেপি জিন্দাবাদ ধ্বনি শুনি এইবাৰ হতবাক হৈ পৰিল বিধায়ক অখিল গগৈ। আৰু তাৰ পিছত সংখ্যালঘু ৰাইজক অখিল গগৈয়ে শিকালে বিজেপি মুৰ্দাবাদ ধ্বনি দিবলৈ। আৰু সংখ্যালঘু ৰাইজৰ মুখত বিজেপি জিন্দাবাদ ধ্বনি শুনি অখিল গগৈয়ে হতবাক হৈ পৰিছিল। আৰু জুৰিয়াৰ হৈছে দৃশ্যাংশ, জুৰিয়াত অনুষ্ঠিত হৈছিল এখন অখিল গগৈৰ জনসভা আৰু এই জনসভাখনত উপস্থিত আছিল বিধায়ক অখিল গগৈ। তাৰ পিছত হিন্দু মুছলমান এক হ'বলৈ শ্লোগান দিছিল বিধায়ক অখিল গগৈ। আৰু তাৰ পিছতেই সংখ্যালঘু ৰাইজে অখিল গগৈৰ সন্মুখতে দিলে বিজেপি জিন্দাবাদ ধ্বনি। আৰু অখিল গগৈৰ মুখত বিজেপি জিন্দাবাদ ধ্বনি শুনি বিধায়ক অখিল গগৈ হতবাক হৈ পৰিল। আৰু তাৰ পিছতে অখিল গগৈয়ে সংখ্যালঘু ৰাইজক শিকালে বিজেপি মুৰ্দাবাদ ধ্বনি দিবলৈ। বিৰোধী ঐক্য মানে সকলো বিৰোধী একমত হওক, বিজেপি খেলিব। বিৰোধী ঐক্য মানে সকলো বিৰোধী একমত হওক, বিজেপি খেলিব। আৰু এয়া আছিল অখিল গগৈৰ জনসভা। জুৰিয়াত অনুষ্ঠিত হৈছিল অখিল গগৈৰ জনসভা আৰু অখিল গগৈৰ জনসভাত এইবাৰ সংখ্যালঘু ৰাইজে অখিল গগৈৰ সন্মুখতে দিছে বিজেপি জিন্দাবাদ ধ্বনি। কিন্তু ইয়াৰ পিছতে অখিল গগৈয়ে সংখ্যালঘু ৰাইজক শুধৰাই দিছে আৰু অখিল গগৈয়ে কৈছে যে বিজেপি জিন্দাবাদ নহয়, আপোনালোকে বিজেপি মুৰ্দাবাদ ধ্বনি দিয়ক বুলি অখিল গগৈয়ে পিছত সংখ্যালঘু ৰাইজক শিকাই দিলে। আৰু জুৰিয়াত অনুষ্ঠিত অখিল গগৈৰ সভাত এনেদৰে আজিৰ দিনটোত অথন্তৰ লাগিছে। সংখ্যালঘু ৰাইজক অখিল গগৈয়ে পৰৱৰ্তী পৰ্যায়ত শিকাই দিলে যে বিজেপি জিন্দাবাদ নহয়, আপোনালোকে বিজেপি মুৰ্দাবাদ ধ্বনি দিয়ক। আৰু হিন্দু মুছলমান সকলোকে বিজেপি চৰকাৰখনৰ বিৰুদ্ধে এতিয়া একগোট হ'বলৈ বিধায়ক অখিল গগৈয়ে আহ্বান জনাইছে। এটা গুৰুত্বপূৰ্ণ খবৰ, অখিল গগৈৰ জনসভাত অথন্তৰ লাগিল। অখিল গগৈৰ জনসভাত এইবাৰ খোদ অখিল গগৈৰ সন্মুখতেই সংখ্যালঘু ৰাইজে দিলে বিজেপি জিন্দাবাদ ধ্বনি। আৰু তাৰ পিছতেই সংখ্যালঘু ৰাইজৰ মুখত বিজেপি জিন্দাবাদ ধ্বনি শুনি হতবাক হৈ পৰিল বিধায়কগৰাকী। আৰু তাৰ পিছত সংখ্যালঘু ৰাইজক অখিল গগৈয়ে শিকাই দিলে যে বিজেপি জিন্দাবাদ নহয়, আপোনালোকে বিজেপি মুৰ্দাবাদ ধ্বনি দিয়ক। এনেদৰে আজিৰ দিনটোত অখিল গগৈৰ সভাত অথন্তৰ লাগিছে। জুৰিয়াত অনুষ্ঠিত হোৱা অখিল গগৈৰ সভাত আজিৰ দিনটোত সংখ্যালঘু ৰাইজে দিলে বিজেপি জিন্দাবাদ ধ্বনি।